যদি দিগদাৰ দিয়ে দেন এনেও দিগদাৰী হোগা কেৰমৰ আইডিয়াকেইটা এইখন টেবুলত ট্ৰান্সপ'জ কৰি দিছোঁ মানুহজন চিধা চাধা নে ছোৱালীৰ ওপৰত মানে হামলা দি থাকে ইমান একশ্যন কৰিলে যে এই ষ্ট্ৰাইকাৰটো মানে বৰ্ডৰ পৰা এই তাতহে পहुঁচাই দিলে যদি আমি কোনোবা এক্ট্ৰেছক কাষ্ট কৰিব বিচাৰোঁ তেনেহ'লে সোধোঁ যে নাখৰা বেছি নেকি নমস্কাৰ এতিয়া আছোঁ আমি আমাৰ তন্দুৰত আৰু আমাৰ লগত আজি আছে বঙাইগাঁৱত কেনি বসুমতাৰী দা কেনিদা একদম জোৱাৰ এটা আহিব লাগে কাৰণ অসমীয়া চিনেমাত জোৱাৰ এটা আহিছে আৰু আপুনি আনেই জোৱাৰটো গতিকে এইবাৰ কি পৰিকল্পনা এবাৰ ডাঙৰ ক্ৰেডিটটো বিদুৰ ভাই কাৰণ বিদুৰ ভাইৰ ইমান ধুনীয়া বক্স অফিচ পাৰফৰ্মেঞ্চ ৰাইজে ইমান ছাপৰ্ট দিছে এণ্ড ক্ৰেডিটটো সুব্ৰত এণ্ড কাষ্ট এণ্ড ক্ৰু এণ্ড সকলোকে যি ইমান ধুনীয়া প্ৰডাক্ট এটা বনাইছে যে ৰাইজে ধুনীয়াকৈ গৈ পেলাই ছাপৰ্ট কৰিব পাৰিছে চাব পাৰিছে চ' তেওঁলোকক ক্ৰেডিট দিব লাগিব এইটোৰ বাবে এণ্ড হ'পফুলি আমিও সেইটো একেটা ঢৌতেই কিবা এটা ছাম পাৰ্চেণ্টেজ অফ সেইটো ছাকচেছো পাই যাম বুলি মই আশা কৰিছোঁ এণ্ড যিহেতু আমিও এণ্টাৰটেইনিং ফিল্ম এখন বনাব চেষ্টা কৰিছোঁ এণ্ড শিক্ষক দিৱসত ৰিলিজ কৰাৰ বিশেষ এটা ভাল কইনচিডেঞ্চ হৈ যায় আমাৰ কাৰণে কাৰণ টিচাৰ এণ্ড ষ্টুডেণ্টৰ যিটো ৰিলেশ্যনশ্বিপ সেইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট আমাৰ কাহিনীৰ লোকেল কুমফু থ্ৰীৰ কাহিনীৰ মানে এইবাৰ চিনেমাখন টিচাৰ্ছ আৰু ষ্টুডেণ্টৰ কাৰণেও হয় আৰু চাবলগীয়া একেবাৰে টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ এইটো আপোনালোকে চালে গম পাব বাট মই এইখিনিত এইটো ক'ব পাৰোঁ যে বিভূতি ভূষণ হাজৰিকা তেওঁ প্লে কৰি আছে এজন আইডিয়েল টিচাৰৰ ৰ'ল আৰু আপোনাৰ যিবোৰ মছলা আমাৰ লোকেল কংফু বুলি ক'লে যিটো ভাষাৰ মছলা যিটো মাৰ্চিয়েল আৰ্টছৰ মছলা সেই মছলাবোৰ পাম নাই ডেফিনেটলি এইবাৰ আমি একশ্যনো একদম হাই লেভেল কৰিবলৈ চেষ্টা কৰিছোঁ লোকেল কুমফু ওৱানতকৈ নেক্সট লেভেল আছিল টু এতিয়া লোকেল কুমফু টুতকৈ নেক্সট লেভেল কৰিব ট্ৰাই কৰিছোঁ আমি লোকেল কুমফু থ্ৰীত আমাৰ লগত লোকেল একশ্যন ষ্টাৰ মণ্টু দেউৰীটো আছেই আৰু মাত্ৰ ইমান একশ্যন কৰিলে যে এই ষ্ট্ৰাইকাৰটো মানে বৰ্ডৰ পৰা এই তাতহে পहुঁচাই দিলে বেৰ ফুটা কৰি দিছে অঁ ইও নাজানে খেলিবলৈ ময়ো প্ৰথমবাৰ হাত লগাইছোঁ আজি চ' এইটো মই ষ্ট্ৰাইকাৰ কৈ দিছোঁ মই ইমানেই নাজানো মানে এইটো কি হয় পুল কেনেকৈ খেলে আমি বিলিয়াৰ্ডছ খেলি আছোঁ নে সেইটো নাজানো এইখন কেৰম বৰ্ড নহয় নেকি এখন কেৰম বৰ্ড নহয় কিন্তু মানে লাঠিৰে মই ভাবিছোঁ লাঠিৰে যেনেকৈ বৰ্ড খেলে মেথছত যে ট্ৰান্সপ'জ কৰে এই আমি কেৰমৰ আইডিয়াকেইটা এইখন টেবুলত ট্ৰান্সপ'জ কৰি দিছোঁ ইনফেক্ট মোৰ মনত পৰিছে এতিয়া সৰুতে যেতিয়া আমি কেৰম খেলিছিলোঁ কেৰম বৰ্ড আছিল পুল খেলিব মন গ'ল টিভিত দেখি পেলাই দূৰদৰ্শনত কিবা এটা দি আছিল চাগে এটা সৰু এলুমিনিয়ামৰ ৰড এডাল লৈ কেৰমৰ গুটিকেইটা আমি এনেকৈ মাৰি খেলিলোঁ গ'ল কেৰম বৰ্ড চব স্ক্ৰেচ কৰি শেষ মই ভাবোঁ চাগে আপোনাৰ সেইটো আইডিয়াৰ পৰাই এনেকুৱা ধৰণৰ এই খেলবিধ ওলাইছে নেকি নাই এইটো বেছি ক্ৰেডিট লোৱা হ'ব এনেও আমি ক্ৰেডিট লৈ ভাল নাপাওঁ দেট ইজ কাৰেক্ট কেনিদা তিনি আহি আছে গতিকে আশা আছে কাৰণ 1-2 আমি দেখিছোঁ বিৰাট ভাল লাগিছে 3খন চাই ৰখি আছোঁ তাৰপিছত আৰু কিমান দূৰলৈ যাব আশা আছে মানে কিমান দূৰলৈকে মানুহে আশা কৰিব পাৰে আৰু এইটো ডিপেণ্ড কৰিব এতিয়া বক্স অফিচৰ ৰিটাৰ্ণৰ ওপৰত যদি বক্স অফিচ ৰিটাৰ্ণ ভাল হয় তেনেহ'লে আমি ডাঙৰ কল্পনা কৰিব পাৰোঁ কাৰণ এতিয়া যিটো স্তৰত ফিল্ম বনাওঁ আমি এতিয়া বিদুৰ ভাইৰ ছাকচেছৰ পৰা আমি গম পাইছোঁ যে অসমীয়া ইণ্ডাষ্ট্ৰিটো উই কেন থিংক বিগ মালায়ালাম ইণ্ডাষ্ট্ৰীত যেনেকৈ বনায় ফিল্ম চ' এটলিষ্ট সেইটো লেভেললৈকে ভাবিব পাৰোঁ যিটো মিনিমাম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড এটা যিটো থাকে কেমেৰাৰে হওক বা প্ৰডাকশ্যন ডিজাইনাৰে হওক সেইখিনি আমি ভাবিব পাৰোঁ কাৰণ এনেই কম দামত ফিল্ম বনাব পাৰি কিন্তু এটা মিনিমাম ইণ্টাৰনেশ্যনেল লেভেল কোৱালিটি যিটো লাগে সেইটো কাৰণে অকণমান টকা লাগে চ' যদি বক্স অফিচত ছাকচেছ হৈ যায় তেনেহ'লে আমি বেলেগ জনৰ ফিল্ম ভাল ষ্টেণ্ডাৰ্ডত বনাব পাৰিম বুলি আশা কৰোঁ আৰু এইবাৰ চিনেমাখনত কিন্তু ৰিম্পী দাসো আছে কেনেকুৱা লাগিছে চিনেমাখন একেলগে ভাল লাগিছে আমি ফিল্মত যিকোনো এক্টৰক কাষ্ট কৰাৰ আগতে মই বহুত সুধি লওঁ যে ফৰ এক্সাম্পল যদি কোনোবা মেল এক্টৰক কাষ্ট কৰিব বিচাৰোঁ আমি সুধি লওঁ এই মানুহজন চিধা চাধা নে ছোৱালীৰ ওপৰত মানে হামলা দি থাকে চ' তেনেকুৱা মানুহক আমি আঁতৰি এভইড কৰোঁ এণ্ড চিমিলাৰলি যদি আমি কোনোবা এক্ট্ৰেছক কাষ্ট কৰিব বিচাৰোঁ তেনেহ'লে সোধোঁ যে নাখৰা বেছি নেকি দিগদাৰ দিয়ে নেকি বহুত দিগদাৰী নিদিয়ে কাৰণ যদি দিগদাৰ দিয়ে দেন এনেও দিগদাৰী হোগা
চ' ৰিম্পীৰ কথা আমি সুধিলোঁ আৰু যাকে সুধিলোঁ অলৱেজ পজিটিভ ৰেছপন্সেই পালোঁ এণ্ড সেইকাৰণে আমি এদিন মাতিলোঁ ৰিম্পীৰ লগত মই এটা চিন কৰি চালোঁ কেমিষ্ট্ৰিটো কেনেকুৱা হয় এণ্ড ভালেই লাগিল গতিকে অভাৰঅল এক্সপিৰিয়েঞ্চটো খুবেই ধুনীয়া হৈছে ৰিম্পীয়ে বহুত ধুনীয়াকৈ আমাৰ লগত কাম কৰিছে কোঅপাৰেট কৰিছে এণ্ড ভাল লাগিছে যে তাইক আমি ল'ব পাৰিছোঁ ইন লোকেল কুমফু 3 অ'কে গতিকে আশা কৰোঁ আৰু মানে আপোনালোকৰ এইখন চিনেমাত কৈ আছোঁ এইখন চিনেমাত মণ্টুৱে আগতেও বলিউডত কাম কৰিছে আপুনি কৰিছে ৰিম্পীও আহি গ'ল গতিকে আৰু কোনোবা আছে নেকি তেনেকুৱা বাহিৰৰ নতুন কাষ্ট এণ্ড ক্ৰু ৰিম্পীৰ বাহিৰে আমাৰ আছে আদ্ৰিতাক প্ৰথমবাৰ ল'ব পাৰিছোঁ আদ্ৰিতা পৰাশ মহন্ত বিশ্বনাথ চাৰিআলিৰ হয় তাই এণ্ড প্ৰথমবাৰ হেভি বাজেটৰ শ্বৰ্ট ফিল্ম এখনত দেখিছিলোঁ তুমি মানে তই চ' তাইৰ এক্টিং খুবেই নেচাৰেল লাগিল এণ্ড সেইকাৰণে তাইৰ লগত বহুত দিনৰ পৰা ভাবি আছিলোঁ কাম কৰিম বুলি এণ্ড ফাইনেলি এটা ৰোল ওলাল য'ত তাইক কাষ্ট কৰিব পাৰিম এণ্ড তাই ৰেগুলাৰলি মাৰ্চেল আৰ্টছ ট্ৰেইনিঙলৈও আহিল এইটো কাৰণে এণ্ড তাইৰো কাম খুবেই ভাল লাগিল আমাৰো ভাল লাগিছে বঙাইগাঁও টাইমছ এইবাৰ আমি আছোঁ আপোনালোকৰ লগত প্ৰম'চনেল পাৰ্টনাৰ হিচাপে গতিকে আমাকো এইখিনি সুযোগ দিয়াৰ বাবে ধন্যবাদ কেনিদা থেংক ইউ